হয় চাওক নিৰ্বাচন সমাগত আৰু যিখন বিজেপি চৰকাৰে তেওঁলোকে এই নিৰ্বাচনৰ মূল তেওঁলোকৰ যিটো কবচ তেওঁলোকে কৈছে যে ৰাজ্যৰ প্ৰতিটো চুকে কোণে তেওঁলোকে বাট পথ পকীকৰণ কৰিছে। হয় গাঁও অঞ্চলসমূহত ৰাস্তাৰ পকীকৰণ হৈছে, কিন্তু মই বৰ্তমান ডিমৌ চাৰিআলিৰ মাজমজিয়াত আছোঁ আৰু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই যিটো চাৰিআলিত উপস্থিত আছোঁ ডিমৌ কেন্দ্ৰীয় বজাৰৰ পাছফালে এইটো যিটো পথ গৈছে পথৰ অৱস্থা চাওক, ৰাস্তা ভাগি অৱস্থা নাই আৰু এইটো গৈছে ডিমৌ পৌৰসভা 200 মিটাৰ আঁতৰত ডিমৌ পৌৰসভা আৰু ডিমৌ ডাকঘৰ যিটো মূল ৰাইজ অহা যোৱা কৰে ডাকঘৰ। আৰু মই যদি সোঁহাতে দেখুৱাওঁ এইটো আলুন নগৰলৈ যোৱা পথ, এই পথটোৰ অৱস্থা চাওক, ধূলিত ভঙা চিঙা শিলগুটি ওলাই এই ৰাস্তাৰেদি গাড়ী চলিব নোৱাৰা অৱস্থা হৈছে। কিছু সময় পূৰ্বে ডিমৌ পৌৰসভাই ইয়াত অকণমান পানী ঢালি ধূলিসমূহ নিৰাময় কৰাৰ চেষ্টা কৰিছে। আৰু পাছফালে যদি মই দেখুৱাওঁ তাৰ সম্পূৰ্ণ বিপৰীত দিশত এইটো ৰাস্তা গৈছে যিটো ডিমৌ আৰক্ষী থানাৰ সন্মুখত ওলাইছে, এই ৰাস্তাৰো অৱস্থা নাই। আৰু এইফালে যদি দেখাওঁ যিখন বজাৰৰ মাজেৰে গৈছে চাওক, এখন গাড়ী আহিলে দ্বিতীয় এখন গাড়ী যাবলৈ জাম হয়, সেই গাড়ীখন দেখিছে বেক কৰি লৈ যাবলৈ চেষ্টা কৰিছে। ৰাস্তা ভগা চিগা, ইয়াতে গাড়ীখন মটৰ অহা যোৱা কৰিব নোৱাৰে আৰু যাৰ ফলত এই ব্যৱসায়ীসকলৰ এতিয়া মন্দাৱস্থা হৈছে, কিয়নো গাড়ী লৈ যাব নোৱাৰাৰ ফলত এই দোকানসমূহত বিক্ৰী একেবাৰে নাইকিয়া হৈ গৈছে। আৰু যি ডিমৌ সমষ্টিৰ যিজন বিধায়ক তেখেতক এই ৰাইজে আমাৰ এই বাতৰিৰ জৰিয়তে তেওঁলোকে অনুৰোধ জনাইছে যে ডিমৌৰ মূল যি চালিকা শক্তি ডিমৌ চাৰিআলিৰ মাজত এনেকুৱা ধৰণৰ ভগা ৰাস্তা থকাৰ বাবে তেওঁলোক দুখ প্ৰকাশ কৰিছে। আমাৰ সৈতে ব্যৱসায়ীসকল আছে। প্ৰথমতে মই এজন ডিমৌৰ সচেতন নাগৰিক যাদৱ গগৈ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পথৰ অৱস্থা আমি দেখুৱালোঁ, কি ক'ব? প্ৰথম কথাটো হৈছে যিটো এটা ব্যাগুম বিভাগ লোক নিৰ্মাণ বিভাগ, আজি লোক নিৰ্মাণ বিভাগে মাত্ৰ তেওঁলোকে অকল ঘাই পথেদি গৈ থাকে। আজি চুকে কাণে য'ৰ ৰাস্তা পদূলি আছে তেওঁলোকৰ চোৱা চিতা কোনো সময় নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰি আছে যে আমি ৰাস্তা পদূলিৰ কাৰণে ডাঙৰ ডাঙৰ পেকেজ দিছোঁ, উন্নয়ন হ'ব লাগে। কিন্তু উন্নয়নৰ আজি দেখিছে আপোনালোকে কেন্দ্ৰীয় বজাৰত ৰাস্তা কি অৱস্থা। আজি আপোনাৰ বাৰিষা সময়ত তেওঁলোকে যাব নোৱাৰে, ব্যৱসায়ীসকলে দোকান খুলিব নোৱাৰে, পানী সোমাই যায়। আৰু কলেজলৈ আৰু স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে পেণ্ট দাঙি পিনে চেণ্ডেল হাতত জোতা হাতত লৈ যাবলগীয়া হয়, এই অৱস্থা। কিন্তু লোক নিৰ্মাণ বিভাগৰ যি দায়িত্ব কাণ্ডজ্ঞান নথকাৰ কাৰণে আজি এনেকুৱা এটা হৈছে। আৰু যিহেতু ডিমৌ সমষ্টিৰ জনপ্ৰতিনিধি বিধায়কজনেও গুৰুত্ব দিয়া নাই, আজি এনেকুৱা ৰাস্তা পদূলিবিলাক গুৰুত্ব নিদিয়াৰ কাৰণে এইটো অৱস্থা হৈছে। জনপ্ৰতিনিধিয়ে যদি গুৰুত্ব দিয়াহেঁতেনে নিশ্চয় ৰাস্তা পদূলিবিলাক ভাল হ'ল তিনি। হয়, মই এজন জ্যেষ্ঠ নাগৰিক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম এই ৰাস্তাৰ যি দুৰৱস্থা আমি দেখুৱাইছোঁ তাৰ ফলত ব্যৱসায়ীৰ লোকচান হৈছে, পদপথত অহা যোৱা কৰা লোক অহা যোৱা কৰিব নোৱাৰা হৈছে, কি ক'ব? সেইটো আপুনি সুন্দৰ কথা কৈছে। ইয়াত ব্যৱসায়ীসকল বিশেষকৈ তেওঁলোকৰ বজাৰ খুব মন্দা অৱস্থা হৈ গৈছে। কাৰণ মানে এটা যেতিয়া ব্যৱসায় যেতিয়া এখন ইয়াত তোমাৰ দৈনিক এখন যিখন আমাৰ বজাৰ বহি আছে, সেইখন বজাৰত প্ৰায় তাৰমানে গ্ৰাহকে ইয়াত মানে অসুবিধা হয়তো, ৰাস্তাৰ অসুবিধা হয়তো, বহুতে ইয়ালৈ আহিবলৈ মানে এৰি দিছে। আৰু ভিন্ন প্ৰান্তত গৈ পিনে বহুত দূৰণিত গৈ পিনে তেওঁলোকে বজাৰ কৰিবলগীয়া হয়। গতিকে আজি দেখা গৈছে যে আজি চৰকাৰে যে উন্নতিৰ ঢাক ঢোল বজাই আছোঁ বুলি কৈ আছে, কিন্তু আমিতো একো উন্নতিৰ ঢাক ঢোল মানে দেখাই নাই। আজি তেওঁলোকে যিটো আজি পৰিৱেশ ইয়াত আমাৰ সৃষ্টি হৈ আছে, সেই পৰিৱেশটো যিজন পদযাত্ৰী যিসকলে মানে অহা যোৱা কৰি থকা ব্যক্তিসকলে গম পায় যে কিমান কষ্ট কৰে এটা পথেৰে আমি অহা যোৱা কৰিবলগীয়া আছে। এইপিনে আপোনাৰ এই কি বুলি কয় আলুন নগৰ পথটো, এই আলুন নগৰ পথটো আপোনালোকে দেখিয়ে আছে, এই ৰাস্তাটো একদম এটা বেয়া জৰাজীৰ্ণ পথ। আৰু আনটো এইপিনে বেছি দূৰ নহয়, এইপিনে আপোনাৰ এইটো পৌৰ কাৰ্যালয়, এই ৰাস্তাটো এটা একেবাৰে জৰাজীৰ্ণ পথ, যাতায়াতৰ কোনো সুচল মানে একেবাৰে অসুবিধা। আৰু এইটো ৰাস্তা আপোনাৰ থানালৈ গৈছে। ইয়াত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, বিশেষকৈ ব্যৱসায়ীসকলে ইয়াত যথেষ্ট তেওঁলোকৰ ঘাটি খাবলগীয়া হৈ গৈছে। মই এটা কথা উল্লেখ কৰিব লাগিব যে আমি যেতিয়া খবৰ কৰিছিলোঁ গম পাইছিলোঁ যে এই পথকেইটা লোক নিৰ্মাণ বিভাগৰ অধীনত আছে, ডিমৌ পৌৰসভালৈ মাত্ৰ 200 মিটাৰ দূৰ। গতিকে এই যি পৌৰসভা আৰু লোক নিৰ্মাণ বিভাগৰ মাজত কেৰুণ লাগি কোনটো বিভাগে এই কামটো কৰিব তাৰ মাজত কেৰুণ লাগি ওলমি ৰৈছে নেকি এই ৰাইজৰ যি জ্বলা কলা খাবলগীয়া হৈছে। কোনো এটা বিভাগে তেওঁলোকে দায়িত্ব লোৱা নাই এই পথছোৱা নিৰ্মাণ কৰিবলৈ। আজি বছৰ ধৰি এই ডিমৌ টাউনৰ যিসকল লোক তেওঁলোকে জ্বলা কলা খাবলগীয়া হৈছে। সময়ত দেখা যাব যে কোনটো বিভাগে এই বাতৰিৰ পাছত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে নে নকৰে। ইয়াৰ স্থানীয় ব্যৱসায়ীসকলে বিধায়কলৈ অনুৰোধ জনাইছে যাতে অনতিপলমে এই পথছোৱা
সুচল কৰি তেওঁলোকে নিৰ্মাণ কৰি দিয়ে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।